বন্ধুসকল মই আহিছোঁ মামা ঘৰলৈ আৰু আজিৰ পৰাই ভণ্টিৰ বিয়াৰ কাৰণে ৰহস্যালি বন্ধা ষ্টাৰ্ট কৰি দিছে আৰু আহি থাকোঁতে আবুজনী লগ পালোঁ, দুজনীয়ে আহি আছোঁ বন্ধুসকল আৰু বাহিৰতে মামাহঁতে কিবা কিবি কৰি আছে। আজি মানে বিয়াৰ পিঠা বনাম বন্ধুসকল আৰু পিছফালে ডাইৰেক্ট আহিলোঁ। ৰাতিপুৱাই বোলে দুজনীমান আহিছে আৰু সৰু মামী শুকান পিঠা বনাই আছে ঢেঁকীশালত। হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনালোঁ বন্ধুসকল। আজি উপস্থিত আছোঁ মই মামাহঁতৰ ঘৰত। ভণ্টিৰ বিয়া 19 তাৰিখে, তো আজি পিঠা মানে বনাব লাগিব, বিয়াৰ পিঠা। আৰু গোটেই আমাৰ গাঁৱৰ মহিলাখিনিও আহিছে, চুবুৰী গাঁৱৰ নহয় চুবুৰী মহিলাখিনিয়ে আহিছে পিঠা বনাবৰ কাৰণে। আমি গোটেই মানে এনেকুৱাই কিবা এটা সকাম হ'লে গাঁৱৰ চুবুৰীৰ মহিলাখিনিয়ে আহি বিলাকে মানে গোটেইকেইজনীয়ে মিলি হাঁহি ধেমালি কৰি গোটেইখিনি মানে কাম মানে সোনকালে হৈ যায় আৰু লগে ভাগে কৰিলেতো ভালো লাগে আৰু সোনকালে কামটো হৈ যায় কম সময়তে। তো আজি পিঠা বনাম বন্ধুসকল, সেইটো কাৰণে মামা ঘৰত আহিলোঁ। আৰু মোৰ ৰাতিপুৱাই অহা কথা আছিলে, কিন্তু কি ক'ব আৰু ঘৰৰ কামত ধৰিয়ে আৰু আহিবই নোৱাৰোঁ। এতিয়া দিনৰ 12টা বাজিলে বন্ধুসকল। তো এইমাত্ৰ আহি পাইছোঁহি আৰু গেছৰ চোলাটোতো দুজনী মানে লাগি আছে পিঠা বনোৱাত। বন্ধুসকল পাকঘৰটো এটা গেছৰ চোলা আছে, তাতে চাহ তাহ বনাই থকা হৈছে, কাৰণ আমাৰ বিয়াৰ খবৰ ল'বৰ কাৰণে ঢেৰ আলহী আহি আছে। সেইটো কাৰণে পাকঘৰটো এটা গেছটো লাগে। আৰু সৰু মামীহঁতৰ ঘৰৰ পৰা গেছৰ চোলাটো লৈ আহিবৰ কাৰণে ক'লোঁ। সৰু মামীহঁতৰ ঘৰৰ পৰা অনাৰ পিছতহে ময়ো পিঠা বনোৱাত লাগি যাম বন্ধুসকল। আৰু আজি ইমানেই মানে পিঠা বনাব লাগিব নহয়, কিমান সময় লাগে নাজানো। আৰু তেল পিঠা, শুকান পিঠা, মালপোৱা গোটেইখিনি আজি বনাই ৰেডি কৰি থৈ দিম বন্ধুসকল। আলহী সুধিবৰ কাৰণে আলহীও সুধিব লাগিব, লগতে আমাৰ মেহেন্দি আছে, জোৰোণ দিনাখনো লাগিব। সেইটো কাৰণে আজিয়ে গোটেই যোগাৰ পাতি কৰি থৈ দিব লাগিব। তো গোটেই গাঁৱৰ মহিলাখিনিও আহিছে ৰাতিপুৱাৰ ভাগতে, ইহঁতৰ কাৰণেও ভাত চাত বনাবৰ কাৰণে লাগিব। কোনফালে কি পাৰোঁ সুবিধা মিলাই কৰিব লাগিব। আৰু সেই আবুকেইজনী পিঠা বনাই আছে। মোৰ ইমান গাভৰু গাভৰু আবু, আৰু গাঁৱত মানে গোটেই মানে মহিলাকেইটা কি মোৰ আবুয়ে লাগে নেকি? মানুহে ক'ব এইকেইটা আবুয়ে না। এতিয়া চাহ খাই আছে গোটেইকেইজনী। এনেকুৱা কামৰ মাজতে খাবও লাগিব ন। মই শুকান পিঠাটো মানে গেছ হৈ যায় পুটুককৈ, খাব নোৱাৰোঁ। বৰা ভাত খাওঁ, কিন্তু মানে ইমান খাব নোৱাৰোঁ। মই পোলাও দৰে বনাই খাই ভাল লাগে। তাকেতো বিহুতে খোৱা যায় শুকান পিঠা, আৰুতো খোৱা নাযায় ন। কি বন্ধুসকল, আমাৰ বাহিৰৰ মহিলা চুবুৰী মহিলা কেইটা পিঠা বনোৱাত লাগি আছে। মই এইফালে ভাত চব্জি বনাইছোঁ আৰু আলহী আহি আছে, তাৰ কাৰণে চাহ যোগাৰ কৰিছোঁ। চাহ বনালোঁ পাকঘৰত মই খাই বোৱাৰী আৰু গাভৰু কেইজনী আছে ভিতৰত। চাহ দিয়া যোৱা আলহী মানুহ আহিছে, চাহ দিব লাগে। মই বনাই দিয়া কাম বনাই দিছোঁ আৰু তোমালোকে দিয়া কাম হৈ গৈছে নহয়। এতিয়া বৰ্তমান হেৰি কৰা আজি বহি থকা মানে কাৰো সময় নাই। বন্ধুসকল আগফালে বাৰান্দাত মামীহঁতে পিঠা বনাই আছে।
এইপিনে মালপোৱা বনাব আছে মালপোৱাটো হোৱা নাই বৰ্তমান খুলি থৈ দিয়া আছে যোগাৰ পাতি কৰি ৰখা হৈছে আৰু এইফালে পিঠা বনোৱা হৈ গ'ল অলপ বাকী আছে নাৰিকল নাই আৰু ন সেইখিনিও কি কৰিম আৰু তেল পিঠা বনাই ৰাখিলে হ'ব আৰু ন আগত এৰি খানা মাইনা ৰাখাটো ফুলটো ডাঙৰ আছে কিবা লৈছে তো 18 ঠিক আছে ফুল ডাঙৰ দাম লবয়ে তই কম নকমাই তামনে আছে আৰু বাকি কেজনী বনাইছে ঢেকি হলা ইস্তান জামা পটকা পিনি বনাইছিল আৰু 4-5 জনী বনাই আছে বহুত কমি হৈছিল তাৰ মানে এটা মিলাই মানে পানিয়া চাউলৰা কমিছে ময়দা কম হৈছে সব কমিছে এটা কমি নহয় সব ফলে কমি হ'ল সব মিলিবা যোৱা নাই এটা মিলিছে তো ফাইনালি বন্ধুসকল দুজনী মামী মালপোৱা বনাই আছে আৰু মালপোৱাটো চাওকচোন কেইদিনমান সুন্দৰকৈ হৈছে নহয়নে প্ৰথমতে ভাঙি গৈছিলে দুজনী এনেকুৱা খং উঠিছে মামী দুজনী ইহঁতে কৈছে মানে নবনাওঁৱেই আৰু তাৰপিছত আকৌ চাউলৰ গুড়ি আৰু ময়দা অলপ এড কৰি আধা ঘণ্টামান ৰখাৰ পিছতহে এতিয়া চাওকচোন সুন্দৰকৈ মালপোৱাটো হৈ গৈছে আৰু মালপোৱা কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব বন্ধুসকল বন্ধুসকল পিঠা বনাম বুলিহে আহিছিলোঁ কিন্তু মই ভাত বনোৱাৰহে ডিউটি কৰিল এতিয়া মই চিকেন বনাই আছোঁ মাছৰ তৰকাৰী খাই বোৱাৰীয়ে বনালে মই এইফালে চিকেন বনাই আছোঁ মই অলপ লাৰি দিলোঁ আৰু সোৱাদ নিমখ দিছোঁ আৰু দিব না পানী অলপ দি দিওঁ মাছ দিব ন বইল হ'ব লাগিব হ'ব দে এতিয়া ইয়াতে বইল হ'লে তৰকাৰীটো মাছ এড কৰি দিব ন বিয়াৰ মানে পিঠা বনাইছে হলীৰ বিয়াৰ আৰু আমাৰ চুবুৰীৰ গোটেই মহিলাখিনিয়ে মানে বনালে লগে ভাগে আৰু হৈও গ'ল পিঠা বনোৱা এতিয়া গোটেই কেইজনীৰ কাৰণে চিকেন বনাই আছোঁ ভাত এসাঁজ সকলোৱে যাতে লগে ভাগে খাওঁ আৰু এসাঁজ আজি তো এতিয়া মোৰ চিকেন হৈ গৈছে অলপ বাকী আছে দেখাই দিয়া কেনেকুৱা হৈছে বন্ধুসকল দিনৰ সাঁজটো এতিয়াহে আমি খাব ওলাইছোঁ গধূলি 5টা বাজিলে আৰু আমাৰ গোটেই আবু কেইজনীৰ লগতে মই বহি গৈছোঁ আৰু কেইজনীমান মানে খোৱা হৈ গ'ল আৰু আজি ৰেচিপিটো আমাৰ হ'ল মচুৰ দাইলৰ লগত কলফুল আৰু মাছৰ তৰকাৰী ভাই বোৱাৰীয়ে বনালে মই চিকেন বনাইছোঁ আৰু চালাড এতিয়া খাই লওঁ বন্ধুসকল ভালে লাগিছে দে ভাল লাগিছে ন কলফুলটো ভাল লাগিছে না ভাল লাগিছে খাইছা আজি প্ৰথম মচুৰ দাইলৰ লগত কলফুল খাই আছোঁ ভালে লাগিছে মচুৰ দাইলৰ লগত কলফুল খাওঁ নাই নেকি মই খোৱা নাই আজি প্ৰথম খাইছোঁ নালাগে বৰা ভাত বাপৰে এইটো বৰা ভাত দিছে কইনাজনী বৰা ভাতৰ লগত চিকেন অলপ লগাই খাওঁ বন্ধুসকল ভাত পানী খাই এতিয়া সকলোৱে আকৌ পিঠা বনোৱাত লাগি গৈছে কাৰণ শুকান পিঠাটোৱে বনোৱা হৈছিলে মালপোৱা অলপ বনাবৰ কাৰণে বাকী আছে আৰু বৰা চাউলৰ গুড়িটো অলপ বাচি গৈছিলে কাৰণ তিলো নাই আৰু নাৰিকলো নাই আৰু সেইটো কাৰণে আৰু বাকীখিনি গুড়িখিনি থৈ দিলে বেয়াহে হৈ যাব এইকেইটা দিনটো কিমান কাম নহয়নে তো বিয়া ঘৰ আৰু কামৰ মাজতে এইবিলাক বস্তু ৰৈ গ'লে আৰু কোনে পেলনিহে যাব সেইটো কাৰণে আৰু
তেল পিঠা বনাই দিম বুলি আটাৰ দৰে ধুনীয়াকৈ মাৰি এতিয়া গোল গোলকৈ তাৱাতে কম তেলতে মানে পিঠাটো ভাজি আছে আৰু দুজনীমান মালপোৱা বনাই আছে বন্ধুসকল। আৰু চাওক না কিমান সুন্দৰকৈ কামবিলাক হৈ গৈছে নহয়নে? পিঠা ইমান সুন্দৰকৈ কম সময়তে মানে বনোৱা হৈ গৈছে। যদি ঘৰৰ মানুহখিনি বনাব লগা হ'লে হয় তেতিয়াহ'লে ৰাতি 2-3 বাজি গ'লে হয়। তো আজি গোটেই চুবুৰী মহিলাখিনিয়ে আহি কৰাৰ কাৰণেহে কামটো সুন্দৰকৈ হৈ গ'লে। আমি এনেকুৱাই সকলোৱে মিলিজুলি আমাৰ গাঁৱৰ ফালে চুবুৰী মহিলাখিনি যিকোনো সকামতে আৰু ইহঁতৰ টাইমতো আমি যাওঁ, আমাৰ সকামতো ইহঁতে আহে, মিলিজুলি কাম কৰোঁ বন্ধুসকল। বন্ধুসকল এতিয়া ৰাতি 9:15 বাজিছে আৰু এই ফুলটো চাওকচোন ইমান সুন্দৰ লাগিছে ন? দূৰৰ পৰা এনেকুৱা লাগে কি প্লাষ্টিকৰ ফুল দৰে লাগে, কিন্তু অৰিজিনেল গেন্দা ফুল হয়। মামা ইমান ধুনীয়াকৈ লগাইছে নহয়, পুৰা ঠাইখিনি সেইটো কাৰণে বেক চাইডে লগাইছে, ফুলখিনি আঁৰ কৰি দিয়া নাই আৰু। বন্ধুসকল আজি গোটেই পেণ্ডেল বনোৱা হৈ গৈছে। পেণ্ডেলটো ভণ্টি বিয়াৰ ভৱনতে হ'ব, কিন্তু ঘৰটো অলপ সৰু সুৰাকৈ পেণ্ডেল সজালে। বিয়াটো আছে 19 তাৰিখে আৰু অহা কাইলৈ মেহেন্দি, পৰহি জোৰণ, গোটেইখিনি আজি মানে এইখিনি সজোৱা হৈ গৈছে। আৰু আছে কাম বহুত আছে, আজি এইখিনি হৈছে আৰু আমি ৰাতিপুৱাৰ ভাগতে আহিছিলোঁ। গোটেই চুবুৰীৰ মহিলাখিনিও আহিলে, পিঠা চিঠা বনালে, পিঠা বিয়াৰ মানে পিঠা বনোৱা হৈ গৈছে। আমিও ভাত পানী খালোঁ ইয়াতে। গধূলি 5টামান বাজিছে ভাত খাওঁতে। এতিয়া ভণ্টিহঁতে আহিছে, ভাত খাই আছে, সৰু ভণ্টি আৰু 3 নম্বৰ ভণ্টি। মাজু ভণ্টিটো আহিব সময় নাপালে, কাইলৈ আহিব। তো ভাত চাত খোৱা মেলা হৈ গ'ল আমাৰ। অলপ দেৰি আলহীও আহিলে, কথা চথা পাতিলোঁ, সকলোকে চাহ তাহ বনাই দিয়া ইটো সিটো কৰোঁতে সময়ে হ'ল। এতিয়া ৰাতি 9টা বাজিবৰে হ'ল। সৰু মামা বহি আছে বাহিৰতে। তো আজিৰ ব্লগটো ইমানটা সামৰিলোঁ বন্ধুসকল। ঘৰলৈ এতিয়া যামগৈ আমি। আকৌ লগ পাম অন্য এটি ব্লগলৈ। আজিলৈ ইমানেই, বাই বাই।